নিৰ্দেশনা এক নোটিছ আৰু এই নোটিছটো আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতে নিজৰ টুইটাৰ ফেচবুক হেণ্ডেলত শ্বেয়াৰ কৰিছে। আহকচোন জানি লওঁ ইয়াৰ বিষয়ে। ইয়াত কি আছে ইয়াত প্ৰথমে আপোনালোকে চাব পাৰিব। ইয়াত লিখা আছে PNT টেষ্ট পেট চমুকৈ 2024 ইয়াত দিয়া আছে ফৰ এডমিশ্যন ইনটু তাৰমানে এডমিশ্যন নটিছ হয়, ইনফৰমেশ্যন হয়। 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন চমুকৈ যাক আমি DLED বুলি কওঁ। এইটো ছেশ্যনটো হ'ল আপোনাৰ 2024-26 কৈছে অনলাইন এপ্লিকেশ্যনছ আৰ হেয়াৰ বাই ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেট হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তাৰমানে আপুনি অসমৰ বাসিন্দা হ'ব লাগিব, স্থায়ী বাসিন্দা হ'ব লাগিব। এপিয়াৰ ইন দ্য PNT টেষ্ট পেট 2024 for the admission into 2 years diploma in elementary education DLED course. The course will be conducted in the NCTE recognized teacher education institute যাক ডাইট বুলি কয়, CT বুলি কয়, নৰ্মাল স্কুল, BTC, PBT ইত্যাদি ইত্যাদি। আহকচোন ইয়াৰ কোৱালিফিকেশ্যনৰ বিষয়ে আমি জানি লওঁ। কোৱালিফিকেশ্যনটো আছে আপোনাৰ কৈছে দ্য কেণ্ডিডেট মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডেৰী, মানে কেণ্ডিডেটজনে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। লগতে আপোনাৰ কিমান পাৰ্চেণ্টেজ থাকিব লাগিব, 50% নম্বৰ থাকিব লাগিব। আৰু এইটো জেনেৰেলৰ বাবে। আৰু যিবিলাক ৰিজাৰ্ভেশ্যন আছে তেওঁলোকৰ বাবে HC হওক, ST হওক বা STH হওক, STP হওক, তেওঁলোকৰ বাবে 5% ৰিলেক্সেশ্যন পাব, মানে তেওঁলোকৰ 45% হ'লেও হ'ব। আৰু এজৰ কথা আহিছে, বয়সৰ কথা আহিছে। বয়সটো আপোনাৰ মিনিমাম মানে কমপক্ষেও 18 বছৰ হ'ব লাগিব। আৰু আপোনাৰ আটাইতকৈ বেছি কিমান হ'ব লাগিব, 34 years হ'ব লাগিব। আৰু সেইটো ক'ৰ পৰা কাউণ্টিং হ'ব, 1 July 2024 উইল বি 2 years ইন আপাৰ লিভ, মানে 2 বছৰ অতিৰিক্ত সময় দিয়া হ'ব। মানে যিবিলাকৰ 36 হৈছে তেওঁলোকৰ হ'ব, যিবিলাক HC, ST, STH বা PW কেটেগৰিজ। লগতে সেই একেটা ৰিজাৰ্ভেশ্যন হ'ব, অলপ সংখ্যক চিট আপোনাৰ ৰিজাৰ্ভেশ্যন থাকিব। কিহৰ বাবে, যিবিলাক PWD মানে পাৰ্চন উইথ ডিজেবিলিটি, মানে শাৰীৰিকভাৱে সক্ষম বা যিবিলাক আমি বিশেষভাৱে সক্ষম বুলি কওঁ তেওঁলোকক। আৰু ST, SCটো আছেই। লগতে আপুনি কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে জানি লওঁ। এপ্লাইটো হ'ব আপোনাৰ কেণ্ডিডেট মাষ্ট এডমিট দিয়াৰ এপ্লিকেশ্যন ফ্ৰম থ্ৰু দ্য অনলাইন মোড অনলি বাই ভিজিটিং দ্য অফিচিয়েল ৱেবছাইট। ৱেবছাইটটো আপোনালোকে জানি ল'ব। তাত লিখা আছে HCERTPET.co.in আৰু স্পষ্টকৈ লিখা আছে নো আদাৰ মোড অফ এপ্লিকেশ্যন উইল বি এণ্টাৰটেইনড। তাৰমানে আপুনি কি কৰিব নোৱাৰিব, অফলাইন ছাবমিট কৰিব নোৱাৰিব, অনলাইনে কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো কিমান, 600 টকা আপুনি এটা দিব লাগিব। আৰু এইটো কেনেকৈ দিব, পেড অনলাইন থ্ৰু ইণ্টাৰনেট, বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড যে আছে আৰু বিভিন্ন মাধ্যমে দিব পাৰিব। পাৰিলে আপুনি ফোনপে'ৰ জৰিয়তে দিব পাৰিব। আৰু এডমিট কাৰ্ডটো ক'ৰ পৰা ডাউনলোড কৰিব, সেই একেখন ৱেবছাইটত ডাউনলোড কৰিব। কি দিয়া আছে, ক'ত হ'ব পৰীক্ষাবোৰ, ভেনু ফৰ দ্য এণ্ট্ৰি টেষ্ট। দ্য ভেনু ফৰ PNT টেষ্ট উইল বি এলাউটেড ইন দ্য ডিষ্ট্ৰিক্ট ছিলেক্টেড বাই কেণ্ডিডেটছ। মানে আপুনি যিটো ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, যেতিয়া অনলাইন কৰিব তেতিয়া গম পাব ক'ত কৰিব লাগিব। যিটো ডিষ্ট্ৰিক্ট দেখুওৱা হয়, বিশেষকৈ এইটো নিজৰ হোম ডিষ্ট্ৰিক্টতে হয়, সেইটো ইমান চিন্তা কৰিবলগীয়া একোৱেই নাই। আৰু ইয়াত যাক ইম্পৰ্টেণ্ট ডেটছ কেইটামান দিয়া আছে। ডেটছ কেইটা কি আছে, অ'পেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন, মানে 22 তাৰিখৰ পৰা আপুনি অনলাইন ষ্টাৰ্ট হ'ব। আজি 21 তাৰিখ, কাইলৈৰ পৰা হ'ব। আৰু কেতিয়া সমাপ্ত হ'ব, 11 তাৰিখ 8 মাহ 2024। তাৰপিছত আৰু আপুনি এপ্লাই কৰিব নোৱাৰিব। আৰু এডমিট কেতিয়া ডাউনলোড কৰিব পৰীক্ষাৰ বাবে, সেইটো 1 তাৰিখ 9 মাহ 2024 পৰা হ'ব। আৰু ডেট অফ PNT টেষ্ট, মানে যিদিনাখনটো এক্সাম হ'ব, এক্সামটো হ'ব আপোনাৰ 8 তাৰিখ 9 মাহ 2024। আৰু ৰিজাল্টটো কেতিয়া ডিক্লেয়াৰ কৰিব, সেইটো দিয়া আছে, 23 তাৰিখে আপোনাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। গতিকে চাওক কিমান সহজ আছে। আৰু যিবিলাকে আৰু যদি কিবা জানিবলগীয়া আছে তেনেহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে এইটো স্ক্ৰীনশ্বট মাৰি আপুনি লৈ ল'ব পাৰে, বা আপুনি এবাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰে। ৱেবছাইটটো আকৌ এবাৰ কৈ দিছোঁ, ইয়াত লিখা আছে, আপুনি মাৰিব www